আজি আমি প্ৰথমবাৰৰ কাৰণে আমাৰ ধেমাজি জিলাৰ তিনিটা সমষ্টি জোনাই চিচি বৰগাঁও আৰু ধেমাজি সমষ্টিৰ বিজয়ী আমাৰ 12গৰাকীকৈ আমাৰ জিলা পৰিষদৰ সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক লৈ আমি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰোঁ আৰু এই সম্বৰ্ধনা সভাতে তেওঁলোকক এটা মাৰ্গদৰ্শন দিয়া হয় ভৱিষ্যত কাৰ্যপন্থাৰ কাৰণে। আৰু যিহেতু তেওঁলোক ওপৰ ফলপাৰ মানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা গতিকে আটাইতকৈ নিম্ন পৰ্যায়ৰ যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ত গঠনৰ ক্ষেত্ৰতো তেওঁলোকে সহায় সহযোগিতা এটা অভিভাৱকত্বৰ দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব আৰু সেই দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোঁৱৰাই দিয়া হয়। ভাৰতীয় জনতা পাৰ্টি আমাৰ মূল মন্ত্ৰ সেৱাই সংগঠন, জনগণৰ সেৱা কৰাটোৱেই আমাৰ সংগঠন আৰু যিসমূহ আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ফ্লেগশ্বিপ আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে। সেই আঁচনিসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত খুব ভাল দায়িত্ব পালন কৰিবৰ কাৰণে দায়িত্ব সহকাৰে তেওঁলোকক সেৱা আগবঢ়াবলৈ আমাৰ তৰফৰ পৰা আহ্বান জনাওঁ। বিশেষকৈ সাংসদ গৌৰৱ গগৈয়ে ভয় ভাবুকিৰে বিজেপিয়ে জয়লাভ কৰা এনেধৰণৰ কথা কৈছে। তেওঁলোক হ'ল অগণতান্ত্ৰিক ব্যক্তি, তেওঁলোক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা ব্যক্তি, তেওঁলোকে জনগণৰ অধিকাৰক জনগণৰ মতামতক সদায় তেওঁলোকে উপেক্ষা কৰি আহিছে, অৱহেলা কৰি আহিছে আৰু তাৰ কাৰণে তেওঁলোকে শাস্তি ভুগিছে ইতিমধ্যে। গণতন্ত্ৰত ৰাইজেই ৰজা, জনতা জনাৰ্দন। আজি তেওঁলোকে এটা সময়ত EVM-ৰ বিৰোধিতা কৰিবলৈ গৈ যে EVM-ত ইঞ্জিনিয়াৰিং কৰিছে, গতিকে EVM-ৰ কাৰণে আমি হাৰিছো। বেলটৰ ৰাজনীতি, বেলট বক্সৰ নিৰ্বাচন তেওঁলোকেই বিচাৰিছিলে। আজি বেলট বক্সৰ জৰিয়তে ভোট নিৰ্বাচন হৈছে, বহু সংখ্যক ভোট নাকচ হৈছে, আমাৰ পক্ষত থকা ভোটেই নাকচ হৈছে, কিন্তু তাৰ পাছতো আজি আমি বৃহৎ জয়লাভ কৰিছো। গতিকে তেওঁলোক সম্পূৰ্ণৰূপে এই নিৰ্বাচনত তেওঁলোক নিশ্চিন্ন হৈ গৈছে আমাৰ অঞ্চলসমূহৰ পৰা আৰু ভৱিষ্যতেও মই জনগণে তেওঁলোকক প্ৰশ্ৰয় নিদিয়ে বুলি আমাৰ দৃঢ় বিশ্বাস। চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল টিউটৰে প্ৰফেশ্যনেল কোৱালিফিকেশ্যন অৰ্থাৎ BEd, DLEd ইত্যাদি আহৰণ কৰিব তেওঁলোক পৰ্যায়ক্ৰমে টিউটৰৰ পৰা টিচাৰ তেওঁলোকে হৈ আছে আৰু ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে যে যিসকলে টিউটৰ হিচাপেই থাকি যাব, টিচাৰ হ'ব নোৱাৰে, তেওঁলোকৰ দৰমহা বৃদ্ধি কৰিব 1 অক্টোবৰৰ পাছত, অৰ্থাৎ অক্টোবৰৰ পাছত তেওঁলোকৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱো ইতিমধ্যে আমাৰ শিক্ষা বিভাগে প্ৰচেছ কৰিছে। আজি আমি প্ৰথমবাৰৰ কাৰণে আমাৰ ধেমাজি জিলাৰ তিনিটা সমষ্টি জোনাই চিচি বৰগাঁও আৰু ধেমাজি সমষ্টিৰ বিজয়ী আমাৰ 12গৰাকীকৈ আমাৰ জিলা পৰিষদৰ সদস্যা আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যসকলক লৈ আমি এখন সম্বৰ্ধনা সভা অনুষ্ঠিত কৰোঁ আৰু এই সম্বৰ্ধনা সভাতে তেওঁলোকক এটা মাৰ্গদৰ্শন দিয়া হয় ভৱিষ্যত কাৰ্যপন্থাৰ কাৰণে আৰু যিহেতু তেওঁলোক ওপৰ ফলপাৰ মানে জিলা পৰিষদ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্যা গতিকে আটাইতকৈ নিম্ন পৰ্যায়ৰ যি গাঁও পঞ্চায়ত আছে গাঁও পঞ্চায়ত গঠনৰ ক্ষেত্ৰতো তেওঁলোকে সহায় সহযোগিতা এটা অভিভাৱকত্বৰ দায়িত্ব তেওঁলোকে পালন কৰিব লাগিব আৰু সেই দায়িত্ব পালন কৰিবলৈ তেওঁলোকক সোঁৱৰাই দিয়া হয়। ভাৰতীয় জনতা পাৰ্টি আমাৰ মূল মন্ত্ৰ সেৱাই সংগঠন, জনগণৰ সেৱা কৰাটোৱেই আমাৰ সংগঠন আৰু যিসমূহ আঁচনি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ফ্লেগশ্বিপ আঁচনিসমূহ তৃণমূল পৰ্যায়ৰ ৰাইজৰ কাৰণে মুকলি কৰি দিয়া হৈছে। সেই আঁচনিসমূহ সঠিক ৰূপায়ণৰ ক্ষেত্ৰত খুব ভাল দায়িত্ব পালন কৰিবৰ কাৰণে দায়িত্ব সহকাৰে তেওঁলোকক সেৱা আগবঢ়াবলৈ আমাৰ তৰফৰ পৰা আহ্বান জনাওঁ। বিশেষকৈ সাংসদ গৌৰৱ গগৈয়ে ভয় ভাবুকিৰে বিজেপিয়ে জয়লাভ কৰা এনেধৰণৰ কথা কৈছে। তেওঁলোক হ'ল অগণতান্ত্ৰিক ব্যক্তি, তেওঁলোক পৰিয়ালকেন্দ্ৰিক ৰাজনীতি কৰা ব্যক্তি, তেওঁলোকে জনগণৰ অধিকাৰক জনগণৰ মতামতক সদায় তেওঁলোকে উপেক্ষা কৰি আহিছে, অৱহেলা কৰি আহিছে আৰু তাৰ কাৰণে তেওঁলোকে শাস্তি ভুগিছে ইতিমধ্যে। গণতন্ত্ৰত ৰাইজেই ৰজা, জনতা জনাৰ্দন। আজি তেওঁলোকে এটা সময়ত EVM-ৰ বিৰোধিতা কৰিবলৈ গৈ যে EVM-ত ইঞ্জিনিয়াৰিং কৰিছে, গতিকে EVM-ৰ কাৰণে আমি হাৰিছো। বেলটৰ ৰাজনীতি, বেলট বক্সৰ নিৰ্বাচন তেওঁলোকেই বিচাৰিছিলে। আজি বেলট বক্সৰ জৰিয়তে ভোট নিৰ্বাচন হৈছে, বহু সংখ্যক ভোট নাকচ হৈছে, আমাৰ পক্ষত থকা ভোটেই নাকচ হৈছে, কিন্তু তাৰ পাছতো আজি আমি বৃহৎ জয়লাভ কৰিছো। গতিকে তেওঁলোক সম্পূৰ্ণৰূপে এই নিৰ্বাচনত তেওঁলোক নিশ্চিন্ন হৈ গৈছে আমাৰ অঞ্চলসমূহৰ পৰা
আৰু ভৱিষ্যতেও মই জনগণে তেওঁলোকক প্ৰশ্ৰয় নিদিয়ে বুলি আমাৰ দৃঢ় বিশ্বাস। নাই চাওক, এইটো আইন এখন আছে, আইনত নিৰ্দিষ্টভাৱে লিখা আছে যিসকল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।